আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। সন্মানীয় বন্ধুসকল, আজি আমি আপোনালোকক দেখাম নকুটি হুচেইনিয়া দিনী মাদ্ৰাছা। নকুটি হুচেইনিয়া দিনী মাদ্ৰাছাখন 1975 এষ্টাব্লিছ হৈছিল। আপোনালোকক ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। চাইনবোৰ্ড আছে, চাইনবোৰ্ডত আপোনালোকে চাব পাৰে। এইটো হ'ল আমাৰ মাদ্ৰাছাৰ চাইনবোৰ্ড। আপোনালোকে নিশ্চয় আনন্দবোধ কৰিব যে নকুটি হুচেইনিয়া মাদ্ৰাছাৰ এই ইয়ান খুঁটিটো আমাৰ মদনী চাহাব, আজদ মদনী চাহাবৰ হাতেৰে এইটো ইয়ান খুঁটি দিয়া হৈছে আৰু ইয়াৰ এষ্টিমেট আছে। এষ্টিমেট মতে ইয়ান খুঁটিটো দিয়া হ'ল। পৰৱৰ্তী সময়ত ইনশাআল্লাহ এই ইয়ান খুঁটিৰ জৰিয়তে মাদ্ৰাছা 3 মঞ্জিলা হ'ব বুলি আমি আশাবাদী। লাগিব মাথো আপোনালোকৰ সহায় সহযোগিতা আৰু দোৱা। ইয়া হৈছে আমাৰ মাদ্ৰাছাৰ বৰ্ডিং। ইয়াত খোৱা বোৱা একদম ফ্যান্টাস্টিক চলি আছে। এইটো আমাৰ হাফিজি শাখা ইয়াত পঢ়া হয়। বৰ্তমান মাদ্ৰাছা বন্ধ, সেইকাৰণে ইয়াত বৰ্ডিঙৰ পাঠ যিটো হয় সেইটো আমি ৰাখি থৈছোঁ। এইটো আমাৰ মাদ্ৰাছাৰ হাফিজি শাখা। 2জন হাফিজ চাহাব আছে, 2জন হাফিজ চাহাবে পাঠদান দিয়ে। এই হিফজ শাখাটো সুন্দৰকৈ চলাই আছে আলহামদুলিল্লাহ। যোৱা বছৰ আমাৰ হাফিজ ছাত্ৰসকল ফাৰিক হৈছে। আমি আপোনালোকক দেখুৱাব পাই নিশ্চয় আনন্দবোধ কৰিছোঁ যে আপোনালোকে আমাৰ বিভিন্ন মাদ্ৰাছাৰ ঘৰসমূহ চাই আছে। এইটো কিন্তু আপোনালোকে আকৌ দেখিব, এইটো হ'ল আমাৰ নকুটি মাদ্ৰাছাৰ সন্মুখত যিটো কবৰস্থান মাদ্ৰাছাৰ এৰিয়াৰ ভিতৰতেই। এইটো নিম গাছ, চাওক কেনেকুৱা লাগিছে নিম গাছ কবৰস্থানৰ লগত, একদম বঢ়িয়া নিম গাছ আৰু বহুত ডাঙৰ কবৰস্থান আলহামদুলিল্লাহ। বহুত পুৰণি কবৰস্থান। বহুত গণ্যমান্য ব্যক্তিসকল আমাৰ এই নকুটি অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলৰ কবৰ এইটো কবৰস্থানতেই, যিসকলে আমাৰ অঞ্চল আবাদ কৰিছিল, যিসকলৰ দিহা পৰামৰ্শত আমাৰ অঞ্চল গঢ়িছিল, আজি তেওঁলোক এই কবৰস্থানতেই শুই আছে। আপোনালোক কোনোবা আহিলে ইনশাআল্লাহ তেওঁলোকৰ কবৰসমূহ জিয়াৰত কৰি যাব পাৰিব। এইটো হ'ল আমাৰ কবৰস্থান আৰু এই কবৰস্থান বহু পুৰণি কবৰস্থান। ইয়া আমাৰ মাদ্ৰাছাৰ ক্লাছৰুমসমূহ। এইটো কিছুমান অসুবিধা হৈছে, লিখা পঢ়াত অসুবিধা হৈছে, কিছুমান ফৰচটো ফাটি গৈছে। বহুত নিৰ্মাণ কাম কৰিব লাগে। আমাৰ নতুন ইয়ান খুঁটি দিছোঁ, সেই ইয়ান খুঁটিৰো কাম কৰিব লাগে। গতিকে আলহামদুলিল্লাহ মাদ্ৰাছাৰ যিটো আৰ্থিক পৰিৱেশ, যিটো এইটো অলপ টনকিয়াল হ'লে ইনশাআল্লাহ মাদ্ৰাছাৰ সকলোখিনি কাম কাজ সুকলমে সম্পন্ন হ'ব বুলি আশাবাদী। ইয়া হৈছে আমাৰ মাদ্ৰাছাৰ অফিচ ৰুম, যিটো তালিমাত ৰুম বুলি কয়, শিক্ষা সচিবৰ ৰুম। এইটো দফতৰে তালিমাত। ইয়া হৈছে শেখ আহমদ আলী ৰহমতুল্লাহ আলাইহি অতিথি ভৱন। মেহমানসকল আহিলে ইনশাআল্লাহ আমাৰ মাদ্ৰাছাত ইস্তেকবাল আছে, সুব্যৱস্থা আছে আলহামদুলিল্লাহ। ইয়া হৈছে শেখ আহমদ আলী অতিথি ভৱন, নকুটি হুচেইনিয়া দিনী মাদ্ৰাছা, স্থাপিত 2012 ইংৰাজী, নকুটি, নগাঁও, অসম। এই অতিথিশালাটো স্থাপন কৰা হৈছে বাসকান্দি হুজুৰ ৰহমতুল্লাহ আলাইহিৰ নামত 2012 চনত। কিন্তু আমাৰ মাদ্ৰাছা এষ্টাব্লিছ হৈছে 1975 ইংৰাজীত। আৰু এইসমূহ হৈছে আমাৰ মাদ্ৰাছাৰ ক্লাছৰুম। ভাল উন্নতমানৰ ক্লাছৰুম আলহামদুলিল্লাহ। থকা বাবে, পঢ়াৰ বাবে অতি সুন্দৰ উপযোগী।
আৰু আনন্দ বোধ কৰিব যে নখুটি মাদ্ৰাছাৰ লগতে একদম সংলগ্ন এটা ফিল্ডতেই নখুটি শ্বাহী ঈদগাহ আৰু এই ঈদগাহৰ মেম্বৰৰ কাম চলিছে। আলহামদুলিল্লাহ বহুখিনি কাম সম্পন্ন হৈছে। আপোনালোকৰ দোৱা আশীৰ্বাদত ইনশাআল্লাহ সকলোখিনি সম্পন্ন হ'ব বুলি আশাবাদী। বহুত সুন্দৰ ডিজাইনো কৰিছে। ইয়া হৈছে মাদ্ৰাছাৰ মছজিদ। কালাৰ খুব সুন্দৰ কালাৰ হৈছে। কিন্তু আমি আশা কৰিছোঁ আল্লাহৰ কোনো বান্দাই যদি আমাৰ এই মছজিদটো RCC কৰি দিব বিচাৰে নিশ্চয়কৈ দিব পাৰে। আৰু সেইকাৰণে আমি যোগাযোগৰ ব্যৱস্থাও ৰাখিম। ভিডিঅ'ৰ লগতে যোগাযোগৰ ব্যৱস্থাও থাকিব। যদি কোনোবা যোগাযোগ কৰিব বিচাৰে ইনশাআল্লাহ যোগাযোগ কৰিব পাৰিব। গতিকে এই মছজিদটো অতি প্ৰয়োজন হৈছে। ডাঙৰকৈ বনোৱা মছজিদটো RCC মডেলৰ হোৱাটো আমি কামনা কৰিছোঁ। ইনশাআল্লাহ আল্লাহৰ হুকুমে সেই আশাও পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ। আল্লাহৰ ওপৰত তাৱাক্কুল ৰাখিছোঁ। আৰু বৰ্তমান যিহেতু খানকা চলি আছে, আমাৰ মুৰব্বীসকল খানকাহৰ মুতাকিবসকলে বহি তিলাৱত কৰিছে, আল্লাহ বিল্লাহ কৰিছে। সেয়া এটা খুব সুন্দৰ এটা পৰিৱেশ আপোনালোকক দেখাই এতিয়া ভাল লাগিল। যিহেতু মাদ্ৰাছা বন্ধ, মাদ্ৰাছা খোলাৰ পাছত আকৌ আৰু সুন্দৰ পৰিৱেশ আপোনালোকে ছাত্ৰসকলক লৈ আপোনালোকক দেখাম। এইটো হৈছে আমাৰ মাদ্ৰাছাৰ ঈদগাহৰ যৌথ গেট। বৰ সুন্দৰকৈ বনাইছে গেটটো, স্পেচিয়েল একদম বহুত বঢ়িয়া লাগিছে গেটটো। আৰু ইয়া হৈছে আমাৰ মাদ্ৰাছাৰ পুৰা ফিল্ড। মাদ্ৰাছাৰ পৰিৱেশ একদম এক কলমত আপোনালোকে এটা ভিডিঅ'ত আপোনালোকে গোটেইখিনি চাব পাইছে। আলহামদুলিল্লাহ। ইয়া হৈছে সম্পূৰ্ণ মাদ্ৰাছাৰ যিটো ফিল্ড বা যিটো ময়দান সেইটো।